নমস্কাৰ সকলোকে পুনবা মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাখি ফল। আজি হৈছে 2 জানুৱাৰী 2025 অসমীয়া 18 পুহ বৃহস্পতিবাৰ। আজি সূৰ্যোদয় সময় পুৱা 6:01 আৰু সূৰ্যাস্ত সময় 4:28। আজি হৈছে তৃতীয়া তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। জীৱনসংগীৰ লগত ভাল হওক। আজি আপোনাৰ ঘৰত উৎসৱমুখৰ পৰিৱেশ হ'ব। মানুহে আপোনাক বহুত সন্মান দিব। অংশীদাৰিত্ব সম্পৰ্কীয় কামত আপুনি যথেষ্ট সফলতা লাভ কৰিব, কিন্তু স্বচ্ছতা বজাই ৰাখিব লাগিব। বৃষ ৰাশি। আপোনাৰ সন্মান আৰু সুনাম বাঢ়িব। ৰাজনীতিৰ লগত জড়িতসকলে এটা ডাঙৰ অনুষ্ঠানত যোগদান কৰাৰ সুযোগ পাব। আপুনি ব্যৱসায়িক সম্পৰ্কৰ ভাল সুবিধা ল'ব। আপোনাৰ উপাৰ্জনৰ ভাল উৎস থাকিব। আপুনি ধৰ্মীয় কাম কাজৰ প্ৰতি আগ্ৰহী হ'ব। লিখাৰ কামত আপুনি বহুত আগ্ৰহ প্ৰকাশ কৰিব। মিথুন ৰাশি। অনলাইন ব্যৱসায়ত আপুনি লোকচানৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ সামৰ্থ্যত সন্দেহ নকৰিব। কৰ্মক্ষেত্ৰত অপমান পাব পাৰে, সেয়ে আপোনাৰ মনৰ কথা সকলোৰে লগত শ্বেয়াৰ নকৰিব। মহিলাসকলে নিজৰ স্বাস্থ্যক লৈ চিন্তিত হৈ পৰিব পাৰে। ধন ধাৰে দিয়াৰ পৰা বিৰত থাকিব লাগে। কৰ্কট ৰাশি। আপুনি আপোনাৰ সকলো কাম উৎকৃষ্টভাৱে কৰিব। ডাঙৰ ভাই ভনীৰ লগত ভাল সময় পাৰ কৰিব। আপোনাৰ সন্তানৰ সৈতে আপুনি বহুত ভাল সময় পাৰ কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত হয়তো ডাঙৰ দায়িত্ব পাব পাৰে। আপুনি শিল্প আৰু সংগীতৰ প্ৰতি যথেষ্ট আগ্ৰহ হ'ব। সিংহ ৰাশি। নতুন আৰু সৃষ্টিশীল কিবা এটা কৰিবলৈ আপুনি অনুপ্ৰাণিত হ'ব। কৰ্মৰত পেছাদাৰীসকলে অতিৰিক্ত আয়ৰ বাবে কিছুমান নতুন উৎস বিচাৰি পাব পাৰে। ব্যৱসায়ত আপোনাৰ খৰচ বাঢ়িব। আপুনি আজি আপোনাৰ অধীনস্থসকলৰ বাবে পাৰ্টি এটা দিয়াৰ কথা ভাবিব পাৰে। আপোনাৰ প্ৰেমিক সংগীৰ সৈতে আপুনি মানসম্পন্ন সময় পাৰ কৰিব। আপোনাৰ পৰিয়ালৰ শান্তি আৰু সম্প্ৰীতি থাকিব। কন্যা ৰাশি। যদি আপুনি এখন সভালৈ আজি গৈ আছে, তেন্তে ফলাফল আপোনাৰ পক্ষত হ'ব পাৰে। বছে আপোনাৰ প্ৰমোচনৰ বিষয়ে আলোচনা কৰিব। লাহে লাহে নিৰ্মাণ কাৰ্যই গতি লাভ কৰিব। আজি আপোনাৰ সামৰ্থ্যৰ দ্বাৰা উপকৃত হ'ব। চাকৰিটোত আপোনাৰ কামৰ শলাগ লোৱা হ'ব। নতুন কামৰ প্ৰতি আপুনি উত্তেজিত হ'ব। তুলা ৰাশি। কৰ্মক্ষেত্ৰত মানুহে আপোনাক অপমান কৰিব পাৰে, কিন্তু এই সকলোবোৰ আওকাণ কৰি কেৱল নিজৰ কামত মনোনিৱেশ কৰিব লাগিব। আজিয়েই নতুন কাম আৰম্ভ কৰাৰ পৰা বিৰত থকা উচিত। আপোনাৰ জীৱনসংগীক লৈ অলপ চিন্তিত হৈ পৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফল নাপাব পাৰে। বৃশ্চিক ৰাশি। আজি হয়তো আপুনি আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ কেৰিয়াৰৰ পৰিকল্পনা কৰিব পাৰে। অবিবাহিত মানুহৰ বিয়া ঠিক হৈ যাব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাত অত্যন্ত মনোযোগ কৰিব। উচ্চ পদবীত থকাসকলে আজিৰ দিনটো ভালদৰে পাৰ কৰিব। গুৰুত্বপূৰ্ণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। আপুনি আপোনাৰ চাকৰিৰ সৈতে জড়িত অফিচিয়েল ভ্ৰমণলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে। ধনু ৰাশি। কৰ্মক্ষেত্ৰত কৰ্মচাৰীৰ লগত আপোনাৰ সৰু সুৰা তৰ্ক হ'ব পাৰে। ঘৰৰ পৰা আঁতৰত থকাসকলে হয়তো আজি ছুটি ল'ব। আজি আপুনি জিৰণি ল'ব বিচাৰিব। কিছুমান অপ্ৰীতিকৰ খবৰ পাই আপুনি ভয় খাব। স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱা উচিত। মকৰ ৰাশি। নৱবিবাহিত দম্পতীয়ে ধৰ্মীয় কাম কাজেৰে দিনটো আৰম্ভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ কামৰ বোজা বাঢ়িব। ইয়াৰ পিছতো আপুনি আনক সহায় কৰিবলৈ সাজু থাকিব, কিন্তু নিজৰ সামৰ্থ্যৰ বাহিৰত কাকো সহায় নকৰিব, অন্যথা বিপদত পৰিব পাৰে। আপুনি হয়তো নতুন ব্যৱসায়িক আৰম্ভ কৰাৰ পৰিকল্পনা কৰিব পাৰে। কুম্ভ ৰাশি। আপোনাৰ এটা অদ্ভুত দিন আহিব পাৰে। আপোনাৰ ৰুটিন সুষম ৰাখক। ৰাজনীতি আৰু বেংকিঙৰ পৰা আঁতৰি থাকক। আপোনাৰ স্নায়ুৰ বিষ হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। আপোনাৰ বিৰোধীয়ে বন্ধুত্বৰ অভিনয় কৰিবলৈ চেষ্টা কৰিব। আৰু আজিৰ দিনটো শেষৰ ৰাশিটো হ'ল মীন ৰাশি। যিমানেই কঠোৰ পৰিশ্ৰম কৰিব, সিমানেই ভাল ফলাফল লাভ কৰিব। আপোনাৰ জ্যেষ্ঠ বিষয়াসকল আপোনাৰ ওপৰত অতিশয় আপ্লুত হ'ব। সাক্ষাৎকাৰৰ উপস্থিত থাকিলে সফলতাৰ সম্ভাৱনা বেছি। নেতিবাচক চিন্তাই আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। প্ৰেমৰ সংগীৰ বাবে উপহাৰ কিনিব পাৰে। অভিজ্ঞ মানুহৰ সংগ পাব। আৰু আজিৰ দিনটো ৰাখিব নিমন্তে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।